নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ নং 12 আগতে নিজে নিকা হ কবিতাটোৰ সকলো প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। উত্তৰ লিখা। ক. পদ্যটিৰ ৰচক কোন? পদ্যটিৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। খ. কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে? কবিয়ে আনক ধোৱাৰ আগতে নিজকে নিকা হ'বলৈ কৈছে। কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কৰিব লাগে? কবিৰ মতে নিজক নিকা হ'বলৈ হ'লে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল'ব লাগে। কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? কবিৰ মতে আনক সঁচা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা ক'ব লাগে। তলৰ শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকো আহা। নিকা, পখিলা, ধীৰতা, আত্মিক। নিকা হ'ব পৰিষ্কাৰ, পখিলা পানীৰ ধাৰা নিকা কৰি বা ধুই দিয়া। ধীৰতা কঠিনতা বা গুণ। আত্মিক ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা। তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰা। হিয়া মন ধুই পখালি, ধীৰতা নিকা। হিয়া মন নিজৰ হিয়া মনৰ মলি আঁতৰাব পাৰিলেহে আনক উপদেশ দিব পাৰি। ধুই পখালি নিজৰ মনৰ মলি ধুই পখালি লৈ আনক উপদেশ দিব পাৰি। ধীৰতা সত্যবাদী হ'বৰ বাবে মনৰ ধীৰতাৰ প্ৰয়োজন। নিকা আনক কোৱাৰ আগতে নিজে নিকা হোৱা উচিত। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। সত্য নিজৰ জমা আত্মীয় নিকা। সত্য অসত্য নিজৰ আনৰ বা পৰৰ। জমা খৰচ। আত্মীয় অনাত্মীয়। নিকা অপৰিষ্কাৰ বা মলিন।